ধমধমাৰ গোপাল থানৰ 50 সংখ্যক মাঘী পূৰ্ণিমা উৎসৱত সহস্ৰাধিক দৰ্শকৰ সন্মুখত নাগাৰা নামৰ সম্ৰাট কৈলাশ তালুকদাৰৰ নাম পৰিৱেশন। বৰ্তমান সমাজত নাগাৰা নামে বিশেষভাৱে প্ৰাধান্য পাই আহিছে। বিশেষভাৱে নামনি অসমৰ প্ৰতিটো ধৰ্মীয় অনুষ্ঠানত নাগাৰা নামে বিশেষ মৰ্যাদা পায়। আজি ধমধমা নিকটৱৰ্তী উত্তৰ বৰশিলাৰ গোপাল থানৰ 50 সংখ্যক মাঘী পূৰ্ণিমা উৎসৱ উপলক্ষে আমন্ত্ৰণ কৰি আনিলে অসমৰ জনপ্ৰিয় নাগাৰা নামৰ পাঠক কৈলাশ তালুকদাৰক আৰু লক্ষী কাকতিক। গোপাল থানৰ 50 সংখ্যক মাঘী পূৰ্ণিমা উৎসৱ উদযাপন উপলক্ষে আয়োজন কৰা অনুষ্ঠানত বিশেষ আকৰ্ষণীয় কাৰ্যসূচী আছিল এসময়ত নাগাৰা নাম গাই ভাইৰেল হোৱা কৈলাশ তালুকদাৰৰ নাম পৰিৱেশন। কৈলাশ তালুকদাৰৰ নাগাৰা নাম উপভোগ কৰিবলৈ সহস্ৰাধিক লোক ওলাই আহি হেতা ওপৰা লগোৱা পৰিলক্ষিত হয়। আনহাতে আজিৰ এই নাগাৰা নামৰ উদ্বোধক হিচাপে উপস্থিত থাকিল নলবাৰী ITI পৰীক্ষক জগত দাস। ধুনীয়াকৈ সাজপাৰ পিন্ধি গা পা ধুই সাজপাৰ পিন্ধি আমি ইয়াতে খুব শুদ্ধ মনেৰে আমি চাকি বন্তি জ্বলা মাহ প্ৰসাদৰ পৰা আগবঢ়াই দিওঁ। কি কাৰণে দিওঁ? এই অঞ্চলবাসী ৰাইজৰ কাৰণে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে ভৱিষ্যতত শিক্ষা দিবৰ কাৰণে বিচাৰিছে। অৰ্থাৎ মানে মাক দেউতাকৰ কাম কি? নিজৰ ল'ৰা ছোৱালীখিনি শিক্ষা দীক্ষা দি ভাল এটা মানে সমাজৰ সুবৃদ্ধি গঢ়াৰ কাৰণে মাক দেউতাক মাঘী পূৰ্ণিমা উৎসৱ উদযাপন। এই মাঘী পূৰ্ণিমা উৎসৱ উদযাপনটো আমি অইন বেলিৰ দৰে এইবাৰ এই বেলিও আমি দুদিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিছোঁ। গতিকে আজি দ্বিতীয় দিনৰ শেষৰ কাৰ্যসূচী আমাৰ নাগাৰা নাম, ইতিমধ্যে নাগাৰা নাম উদ্বোধন হৈছে। আমাৰ এই গোপাল থানখন অতি পুৰণি। ইয়াত আমি প্ৰায় আজি 50 বছৰ হ'ল। এই বছৰ আমাৰ সোণালী জয়ন্তী বৰ্ষ আছিলে, কিন্তু এই সোণালী জয়ন্তী বৰ্ষটো আমি এটা প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে আমি উদযাপন কৰিব নোৱাৰিলোঁ, কিয়নো আমাৰ এই গোপাল থানখন পাগলদিয়া নদীৰ নিচেই ওচৰতে অৱস্থিত। এই গোপাল থানখন আমাৰ পাগলদিয়া নদীৰ গৰাখহনীয়াৰ একদম শোচনীয় অৱস্থা। পাগলদিয়া নদীয়ে আমাৰ মন্দিৰটো নিউ অৱস্থাত আছে। প্ৰায় 10 ফুটমান মাত্ৰ নদীটো পাগলদিয়া নদীটো মন্দিৰৰ ওচৰতে আছে। আমি বিভাগীয় কৰ্তৃপক্ষক ইতিমধ্যে বিভিন্ন ধৰণৰ অনুৰোধ কৰিছোঁ, তেখেতসকলে যাতে আমাৰ এই ব্যুৰো ৰিপৰ্ট PI নিউজ।